নমস্কাৰ পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি এইখিনি প্লান্স এইটো কাৰণে আপোনালোকক দেখুৱাইছোঁ যিহেতু এতিয়া কুৰিয়াৰ পেকিং চলি আছে কুৰিয়াৰ পেকিংটো কৰি থকাৰ সময়তে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ যিহেতু ইয়াৰ আগৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোত মই আপোনালোকক এইখিনি প্লান্স দেখুৱাইছিলোঁ কেলেডিয়া মেলকেচিয়া এগ্ল'নিমা কেলেথিয়া আৰু এই প্লান্সখিনিৰ প্ৰতি সকলোৰে ইমান সুন্দৰ সঁহাৰি বহুত নতুন নতুন লোকে যোগাযোগ কৰিছে নতুন নতুন লোকে প্লান্স সংগ্ৰহ কৰিছে নিয়মীয়াকৈ লৈ থকা সকলৰ উপৰিও বহুত নতুন লোকৰ লগত মই কথা পাতিছোঁ চিনাকি হৈছোঁ আৰু সেউজীয়াই আচলতে আমাক ইজনৰ পৰা সিজনলৈ ওচৰ চপাই নিয়ে অনলাইন যদি ব্যৱসায় কৰিছে যিকোনো ব্যৱসায়তে অনলাইনত যদি ব্যৱসায় কৰা হৈছে তেতিয়াহ'লে বিশ্বাসটো অতি ডাঙৰ কথা আৰু সেই বিশ্বাস আপোনালোকে মোক দিছে এইখিনি কুৰিয়াৰ যাব গুৱাহাটীৰ দুটা আছে আৰু এটা কোকৰাঝাৰৰ আৰু এটা কাছাৰ শিলচৰৰ ইমান দূৰৰ পৰা আপোনালোকৰ সঁহাৰি তাৰ লগতে গাড়ীত লোৱা সকলো লোক আছেই তাৰ লগতে নতুনকৈ বহু অফলাইনৰ লোকো আহিছে ঘৰৰ পৰা সংগ্ৰহ কৰিবলৈ গতিকে সকলোকে জনাইছোঁ অশেষ ধন্যবাদ সেউজপ্ৰেমী প্ৰতিগৰাকীয়ে মোৰ আপোন মানুহ সেউজীয়া আপোন সেইকাৰণে আপোনালোকো আপোন আৰু এইটো কুৰিয়াৰ পেকিঙৰ কাৰণেই ৰেডি কৰা হৈছে এইটো যাব বিহপুৰীয়ালৈ পেকিং চলি থকাৰ সময়তে তাৰমানে বাইদেউ এগৰাকীয়ে এই প্লান্সখিনি অৰ্ডাৰ কৰিলে বিহপুৰীয়াৰ হয় তেখেত এবাৰ প্ৰথম লৈছে তেখেতে মোৰ পৰা আৰু এইটো কেলেডিয়ামত চাওক কিমানখিনি পুলি আছে এল'কেচিয়া মই যিসকলক দিম বুলি কৈছিলোঁ তেখেতসকলে আকৌ অহা সপ্তাহত মোক খবৰ কৰিব যিহেতু এল'কেচিয়া একেবাৰে ষ্টকটো শেষ হৈ গৈছে ৰিষ্টক হ'ব অহা সপ্তাহত ইমান সৰহ প্লান্স আনিছিলোঁ কিন্তু খুব এই দুদিনৰ ভিতৰতে একেবাৰে শেষ হৈ গৈছে ষ্টক গতিকে আপোনালোকে আশা কৰোঁ অহা সপ্তাহত পুনৰ যোগাযোগ কৰিব আজিও মই আপোনালোকৰ ওচৰলৈ নতুন পুৰণা কমন আনকমন তেনেধৰণৰ প্লান্স কিছুমান লৈ আহিছোঁ আশা কৰোঁ আজিৰ ভিডিঅ'টোতো আপোনালোকৰ পৰা নিশ্চয় সঁহাৰি পাম আৰু সেউজীয়া ভাল পোৱা লোকসকলে আচলতে সেউজীয়া দেখাৰ লগে লগে নিজৰ ওচৰত নথকা প্লান্স এটা দেখাৰ লগে লগে ল'বলৈ আগ্ৰহ প্ৰকাশ কৰে সেইটো খুব ভাল লগা কথা এইটো হৈছে ফাইলোডেণ্ড্ৰন ব্ৰাজিল যদিও এটা কমন প্ৰজাতি তথাপিও কিন্তু মই আগতেও কৈছোঁ কমন হ'লেও আনকমন হ'লেও কোনো কথা নাই কিন্তু ইয়াৰ সৌন্দৰ্য সদায়ে অটুট আছে সেউজীয়াৰ মাজত হালধীয়াৰ যিটো ভেৰিগেশ্যন পৰে সেই ভেৰিগেশ্যনটোৰ কাৰণে খুব ধুনীয়া লাগে দেখিবলৈ আৰু আটাইতকৈ বেছি ভাল লাগে যেতিয়া আমি হেংগিং টাবত ইয়াক ৰোপণ কৰোঁ তেতিয়া খুব ধুনীয়া লাগে দেখিবলৈ সেউজীয়াৰ মাজত হালধীয়াৰ যিটো ভেৰিগেশ্যন সেই ভেৰিগেশ্যনটোৰ সৈতে আপোনালোকে খুব কম মূল্যত ফাইলোডেণ্ড্ৰন ব্ৰাজিল মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব যদি ইচ্ছা কৰে নিশ্চয় ল'ব পাৰিব তাৰ পাছতে এইটো হৈছে এপিপ্ৰিয়ানাম পিনান্টাম এলব' ভেৰিগেটা এপিপ্ৰিয়া নামৰ হয় এইটো যোৱা বছৰ আপোনালোকৰ পৰা যথেষ্ট মই সঁহাৰি লাভ কৰিছোঁ এই প্ৰজাতিটোত কাষত মই ৰেফাৰেঞ্চ ফটোখন লগাই দিছোঁ চাওকচোন ই ডাঙৰ যিমানেই হয় সিমানে ইয়াৰ সৌন্দৰ্য কিন্তু অধিক আকৰ্ষণীয় হৈ গৈ থাকে আৰু ভেৰিগেটেড যিসমূহ আমাৰ প্ৰজাতি আছে সেই প্ৰজাতিসমূহত মূলতঃ এটাই কথা ইহঁতক সাৰৰ খুব প্ৰয়োজন হয় আমি যিখিনি মাটিত ইহঁতক ৰোপণ কৰিম সেই মাটিখিনিত আমি অকণমান সাৰৰ পৰিমাণটো যদি বেছিকৈ দিওঁ তেতিয়াহ'লে ইহঁতৰ ভেৰিগেশ্যনটোও মেইনটেইন হৈ থাকে আৰু তাৰ লগতে ৰাতিপুৱা অথবা আবেলিৰ একদম উজ্জ্বল যিটো পোহৰ মানে প্ৰখৰ ৰ'দটোৰ কথা মই কোৱা নাই উজ্জ্বল পোহৰটো ভেৰিগেশ্যন মেইনটেনেন্সৰ কাৰণে খুব ইহঁতক প্ৰয়োজন হয় সেইটো কাৰণে এপিপ্ৰিয়ানাম পিনান্টাম এলব' ভেৰিগেটা আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰে নিশ্চয় পাব মোৰ ওচৰত তাৰ পাছতে এইটো আন এটা খুব ধুনীয়া প্ৰজাতি এই প্ৰজাতিটোৰ নামটো এতিয়া এই ভিডিঅ'টো প্ৰস্তুত কৰি থকা সময়তে মোৰ একেবাৰে ওলাই গৈছে পাহৰি গৈছোঁ এই সময়খিনিত তথাপি খুব ধুনীয়া এটা প্ৰজাতি হেংগিং টাবত ইয়াক খুব ধুনীয়া লাগে দেখিবলৈ আৰু পাতৰ ৰংটো চাওক না সঁচাকৈ ইমান মৰম লগা ইমান কোমল কুঁহিপাত আৰু সেই কুঁহিপাতটোৰ ৰংটো চাওক ইয়াত এপাহো ফুলপাহ ফুলিলেও ভাল লাগে বা ফুলপাহ নথকাকৈও যেতিয়া মই আপোনালোকক দেখুৱাইছোঁ চাওকচোন কিমান মৰম লগা হয় ৰংটো গতিকে এই প্ৰজাতিটো হেংগিং টাবত আপোনালোকে যিসকলে প্লান্স ৰোপণ কৰি ভাল পায় যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে এই সময়খিনিত মোৰ ওচৰত এভেইলেবল আছে কাটিঙৰ পৰা ইয়াক সহজতে প্ৰপাগেশ্যন কৰিব পাৰি নিশ্চয় ল'ব পাৰিব তাৰ পাছতে দেখুৱাইছোঁ ফাইলোডেণ্ড্ৰনৰ আন এটা খুব জনপ্ৰিয় প্ৰজাতি যিটো প্ৰজাতিৰ নাম হৈছে ফাইলোডেণ্ড্ৰন চিলভাৰ ক্লাউডটো চাওকচোন সেউজীয়াত এনেকৈ ৰূপালী ৰঙৰ যিটো ছাঁ পোহৰ পৰি থাকে বা পাতৰ যিটো ষ্ট্ৰাকচাৰ জোঙা নিচিনা হয় সঁচাকৈ খুব ধুনীয়া লাগে যথেষ্ট হেল্ডি প্লান্টছ আছে ফাইলোডেণ্ড্ৰনৰ যিকোনো প্ৰজাতিয়ে লৈ পেলাই আমি কেতিয়াও পস্তাবলগীয়া নহয় যে কিয় ল'লোঁ যিহেতু ফাইলোডেণ্ড্ৰন সহজে নমৰে মানে মৰাৰ
মানে চান্স নাথাকেই আৰু খুব ধুনীয়া লাগে গৰ্জিয়াছ থাকে ফাইল'ডেণ্ড্ৰনৰ প্ৰজাতিসমূহ বাহিৰৰ যিসকল গাৰ্ডেনাৰ আছে ফৰেনাৰ যিসকল গাৰ্ডেনাৰ তেখেতসকলে বেছিভাগ লোকেই কিন্তু গাৰ্ডেনিঙৰ নামত ফাইল'ডেণ্ড্ৰনেই সংগ্ৰহ কৰে সঁচাকৈ খুব ধুনীয়া এটা প্ৰজাতি কোমল কুঁহিপাত খিলাও চাওক কিমান ধুনীয়াকৈ ওলাইছে গতিকে চিলভাৰ ক্লাউড আপোনালোকে ল'ব পাৰিব তাৰ পাছতে দেখুৱাইছোঁ চাকুলেণ্ট চাকুলেণ্টটো বহু লোকেই ভাল পায় সংগ্ৰহ কৰে চাকুলেণ্টক মই যিটো চইল এতিয়া লগাই থৈছোঁ সেইটো হৈছে বালি আৰু কেঁচুসাৰ তাৰ বাহিৰে মই বিশেষ একোৱেই দিয়া নাই আপোনালোকেও এনেধৰণেৰে লগাই ৰাখিব পাৰে আৰু সঁচা কথা ক'বলৈ গ'লে মোৰ গ্ৰীণ হাউচতেই কিন্তু থাকে চাঙৰ তলত মই ৰাখোঁ যিহেতু গতিকে গ্ৰীণ হাউচতো থাকে যদিও ৰ'দ বৰষুণ সকলো পাই আছে তথাপি চাকুলেণ্টখিনি চাওক কিমান ধুনীয়া হৈ আছে আজি মই আপোনালোকক এইকেইটা চাকুলেণ্ট দেখুৱাইছোঁ কোনো লোকে যদি চাকুলেণ্ট সংগ্ৰহ কৰি ভাল পায় তেতিয়াহ'লে যদি আপোনালোকে এইকেইটা প্ৰজাতি বিচাৰে ল'বলৈ নিশ্চয় ল'ব পাৰিব আৰু এইকেইটা খুব হাৰ্ডি প্ৰজাতি হয় তিনিটা প্ৰজাতি মই দেখুৱাইছোঁ হাৰ্ডি প্ৰজাতি হয় সহজে এইকেইটা চাকুলেণ্ট একো নহয় বেয়া নহয় পানীৰ পৰিমাণটো খুব কম লাগে আৰু খুব ধুনীয়া হৈ থাকে আপোনালোকে ল'ব পাৰিব তাৰ পাছতে ইয়াৰ আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ অৰ্বিফোলিয়া হোৱাইট ষ্ট্ৰাইপ আৰু ৰ'জ এপল অৰ্বিফোলিয়া এইটো ৰ'জ এপলৰ আপোনালোকক দেখুওৱা প্লাণ্টছখিনি শেষ হ'ল নতুন ষ্টক আহিছে আৰু এতিয়া অহা ষ্টকখিনিতো আৰু বেছি ধুনীয়া ধুনীয়া হেল্ডি চাওকচোন সঁচাকৈ ইমান ধুনীয়া লাগে গোল পাতখিলাত এনেকৈ যেতিয়া সেউজীয়া ডাঠ ৰঙৰ ষ্ট্ৰাইপ থাকে তাৰ লগত অকণমান পাতল হালধীয়া ৰঙৰ ভেৰিগেশ্যন এটাও থাকে সঁচাকৈ খুব ধুনীয়া লাগে হোৱাইট ষ্ট্ৰাইপটোতো আছেই তাৰ লগতে এইটো হৈছে ৰ'জ এপল আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া তাৰ পাছতেই দেখুৱাইছোঁ ফাৰ্ণ বুলি কোৱাৰ লগে লগেই আমাৰ মানে ভাল লগা এটা ফাৰ্ণ হৈছে বাৰ্ডনেষ্ট ফাৰ্ণ আৰু এইটো হৈছে বাৰ্ডনেষ্ট ফাৰ্ণ আপোনালোকক মই দেখুৱাবলৈ পাই খুব ভাল লাগিছে যিহেতু যথেষ্ট ডাঙৰ আকাৰৰ বাৰ্ডনেষ্ট ফাৰ্ণ বিক্ৰীৰ কাৰণে এভেইলেবল হৈছে আপোনালোকে যিসকলে ফাৰ্ণ সংগ্ৰহ কৰি ভাল পায় বা এনেধৰণৰ অকণমান ডাঙৰ আকৃতিৰ মানে এনেকৈ বহলকৈ মেলি পৰা যিসমূহ প্ৰজাতি ভাল পায় তেখেতসকলে এই ধৰণৰ ফাৰ্ণৰ প্ৰজাতিসমূহ নিশ্চয় সংগ্ৰহ কৰিব পাৰে খুব গৰ্জিয়াছ লাগে দেখিবলৈ এতিয়াতো পটটো যথেষ্ট সৰু হৈছে ইয়াক আমি অকণমান ডাঙৰ আহল বহল বগা টাব এটাত যদি দি দিওঁ ইয়াক যদি ধুনীয়াকৈ ৰাখি থওঁ সঁচাকৈ কিমান যে ভাল লাগিব নহয়নে ভাবিয়ে ভাল লাগি যায় গতিকে যিসকলে ফাৰ্ণৰ প্ৰজাতি সংগ্ৰহ কৰি ভাল পায় খুব ধুনীয়া এটা আকৃতিটো চাই প্ৰজাতিটো চাই ইয়াক মই এটা খুব ধুনীয়া ৰিজনেবল প্ৰাইচত আপোনালোকক দিব পাৰিম বহুলোকে আগতে মোৰ পৰা সংগ্ৰহ কৰি থৈছে যিসকলে কৰা নাই কৰিম বুলি যদি ভাবিছে নিশ্চয়কৈ কৰি ল'ব পাৰে তাৰ পাছতে দেখুৱাইছোঁ আন এটা ভেৰিগেটেড প্লাণ্ট এইটো হৈছে চাফাৰী ফাইকাছ আছে কেইবাটা প্ৰজাতিৰো ফাইকাছ পোৱা যায় আৰু এইটো হৈছে চাফাৰী ফাইকাছ বগা আৰু সেউজীয়াৰ ভেৰিগেশ্যন বগাৰ পৰিমাণটো চাওকচোন ইমান বেছি আৰু ইমান ধুনীয়া আকৰ্ষণীয় বগাৰ যিটো মানে ৰং এই পাতখিলাত বিয়পি পৰে সঁচাকৈ খুব ধুনীয়া লাগে দেখিবলৈ চাফাৰী ফাইকাছ খুব কম মূল্যত আপোনালোকে মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব এনেধৰণৰ ভেৰিগেটেড প্লাণ্ট এটা আমাৰ সেউজীয়া বাগিচাখনত আমি যদি ৰাখি থওঁ কিমান বেছি আকৰ্ষণীয় হৈ পৰে ঠাইখিনি আচলতে অকণমান সেউজীয়াৰ বিষয়ে বৰ্ণনা কৰিবলৈ ভাষা বা শব্দৰ অভাৱেই হৈ পৰে যিহেতু সঁচাকৈ সেউজীয়াই আমাক মানে বহুত বেছি টানি লৈ যায় সেউজীয়াই আমাক শক্তি দি থাকে সঞ্জীৱনী প্ৰদান কৰে তাৰ পাছতেই দেখুৱাইছোঁ বিগনিয়া বহু লোকে মোক বিচাৰে কিন্তু ৰেক্স বিগনিয়াটো পৰাপক্ষত মই বিক্ৰী নকৰোঁ যিহেতু সেই প্ৰজাতিটো অকণমান চেন্সিটিভ হয় যিসকলে বচাব পাৰে বা জীয়াব পাৰে তেখেতসকলৰ কথা মই নকওঁ কিন্তু বহু লোকে সেই প্ৰজাতিটো বচাব নোৱাৰে কিন্তু এইটো হৈছে এটা খুব ধুনীয়া বিগনিয়াৰ প্ৰজাতি এইটো কাটিঙৰ পৰা খুব সহজতে প্ৰপাগেশ্যন কৰিব পাৰি আৰু মইতো পাতৰ পৰাও ইয়াৰ পুলি প্ৰস্তুত কৰোঁ পাতৰ পৰা ইয়াৰ পুলি প্ৰস্তুত কৰাৰ ভিডিঅ' মই বহুত আগতেই আপোনালোকক দিছিলোঁ এই প্ৰজাতিটোৰে মই পাতৰ পৰা পুলি প্ৰস্তুত কৰিছোঁ গতিকে এই বিগনিয়াটো খুব ধুনীয়া আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে কৰিব পাৰিব একেবাৰে শেষত আজি আপোনালোকক দেখুৱাবলৈ ৰৈ আছোঁ একদম হেঁপাহেৰে ৰৈ থকা এটা প্ৰজাতি যাক মই সেউজীয়াৰ ৰজা বুলি কওঁ মনষ্টেৰা আলবো ভেৰিগেটা আপোনালোক বহু লোকেই মোক সুধি আছে কিন্তু নিজৰ প্লাণ্টটো টুকুৰকৈ কাটি পেলাবলৈ মন নাযায় কাৰণে এইটো টপ কাটিং ৰেডি হৈছে বিক্ৰীৰ কাৰণে ভেৰিগেশ্যন চাওক প্লাণ্টৰ চাইজ চাওক আৰু খুব বেছি মেচিয়ৰ এটা প্লাণ্ট হয়
পাতত মানে ভেৰিগেশ্যনটো খুব ধুনীয়াকৈ আহিছে মানষ্টেৰা আলবো যিসকলে মোক কৈ আছিলে বনোৱাৰ কথা যিকোনো এগৰাকীয়েহে মাত্ৰ এই সময়খিনিত ল'ব পাৰিব যিহেতু মই আৰু প্ৰস্তুত কৰি আছোঁ এতিয়ালৈকে বিক্ৰীৰ কাৰণে সাজু হৈ উঠা নাই বিক্ৰীৰ কাৰণে এই প্লাণ্টটোৱে সাজু হৈ উঠিছে একদম ধুনীয়া কটা কটা পাতৰ মেচিয়ৰ প্লাণ্ট আপোনালোকে পাব খুব ধুনীয়া এটা প্ৰজাতি মানষ্টেৰা আলবো ভেৰিগেটা আপোনালোক যিকোনো এগৰাকীয়েহে মাত্ৰ ল'ব পাৰিব গতিকে অতি সোনকালে মোক হোৱাটছএপত এটা মেছেজ কৰিব যদি আগ্ৰহী আপোনালোক বহুলোকেই মোক কৈ আছিলে যিকোনো এগৰাকীয়ে মোক মানে ল'ব পাৰিব যিহেতু যোগাযোগ কৰিব অতি সোনকালে খুব ধুনীয়া এটা ৰিজনেবল প্ৰাইচত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম মানষ্টেৰা আলবোৰ যিটো প্ৰচলিত দাম তাতকৈ বহুত কমত দিবলৈ চেষ্টা কৰিম খুব ধুনীয়া মেচিয়ৰ প্লাণ্ট এটা আজিলৈ আহিছোঁ ধন্যবাদ যোগাযোগ কৰিব সকলো ভালে থাকক সেউজীয়া হৈ থাকক